নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, মেকুৰী ৰাস্তা দি পাৰ হ'লে শুভ হ'বনে অশুভ হ'ব? সঁচাকৈ মেকুৰী ৰাস্তা দি পাৰ হ'লে অশুভ বুলি মনা যায় নেকি? ভগৱান শ্ৰীকৃষ্ণই কি কৈছে এই ভিডিঅ'টোৰ যোগেদি আমি সবিশেষ আলোচনা কৰিম আৰু লগতে জানিম যে ৰাস্তাত যদি পইচা হেৰাই পায় তেনেহ'লে ইয়াৰ পৰা আপোনালোকে কি সংকেত লাভ কৰিব পাৰিব, আপোনালোকৰ ভাল দিন আহিবনে বেয়া দিন আহিব, এই সকলোবোৰ কথাই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে জানি ল'ব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এতিয়া আমি জানি লওঁ আহক মেকুৰীয়ে কিয় ৰাস্তা পাৰ হয়। এই কথাটো জানি আপুনি সঁচাকৈ আচৰিত হ'ব। কিছুমান মানুহৰ ধাৰণা যে যদি মেকুৰীয়ে ৰাস্তা পাৰ হয় তেনেহ'লে ইয়াক অশুভ বুলি মানে। বহু লোকে মেকুৰী ৰাস্তা পাৰ হোৱাৰ পিছত অলপ সময়ৰ পিছতহে যায়, অলপ সময় তেওঁলোক ৰৈ যায়। এনে কিছুমান মানুহ আছে যিবোৰ মানুহে মেকুৰী পাৰ হৈ যোৱাৰ পিছত কোনো মানুহ পাৰ নোহোৱালৈকে তেওঁলোক পাৰ নহয়। এনেকুৱা কিয় কৰে জানেনে? ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যি জেগা দি মেকুৰী পাৰ হৈ যায় আৰু পাৰ হোৱাৰ পিছত এইটো নহয় যে ইয়াক অশুভ বুলি মানিব লাগে। আহক তেনেহ'লে জানি লওঁ কি কাৰণে কিয় হয় আৰু কেনেকৈ আমি ইয়াৰ পৰা কি শিকিব পাৰিম। মেকুৰীসকলে আগতেই গম পায় যে আপোনাৰ লগত কিবা এটা বেয়া হ'বলৈ গৈ আছে, সেইকাৰণে মেকুৰীয়ে ৰাস্তা পাৰ হৈ আপোনালোকক সতৰ্ক কৰি দিয়ে যে অলপ ৰৈ যাওক বা অলপ লাহে লাহে যাওক, কিয়নো আপোনাৰ লগত হ'ব লগা কিবা বেয়া ঘটনা সময় আহি পৰিছে। বহুলোকে পোৱা যায় যে আপোনালোকৰ আগদি যদি মেকুৰী পাৰ হয় তেনেহ'লে জানিব যে ইয়াৰ পৰা আপোনালোকৰ অশুভ ঘটনা ঘটিব পাৰে। ইয়াৰ পিছত মই সত্য জানিবৰ কাৰণে গীতাৰ 21 নম্বৰ শ্লোকটো পঢ়ি গম পালোঁ যে মেকুৰীয়ে আগৰ পৰাই গম পায় যে এই মানুহজনৰ লগত কিবা এটা বেয়া হ'বলৈ গৈ আছে, সেইকাৰণে তেওঁ সংকেতৰ মাধ্যমেৰে দেখাব বিচাৰে যে আপুনি অলপ ৰৈ যাওক বা অলপ লাহে লাহে যাব, নহ'লে আপোনালোকৰ কিবা ডাঙৰ ঘটনা ঘটিব পাৰে বা আপোনালোকৰ অকাল মৃত্যু হ'ব পাৰে। ঘৰত যদি মেকুৰী আহি কান্দে তেনেহ'লে জানিব যে ইয়াক বহু অশুভ সংকেত বুলি মনা যায়। মেকুৰীয়ে কান্দিলে এইটো সংকেত পাব যে আপোনালোকৰ ঘৰত কাৰোবাৰ অকাল মৃত্যু ঘটিব পাৰে। যদি আপোনাৰ ঘৰৰ সন্মুখত দুটা মেকুৰীয়ে আহি কণ্ডল কৰে বা কাজিয়া কৰে তেনেহ'লে ইয়াৰ পৰা আপোনালোকে এইটোৱে সংকেত পাব যে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'বলৈ ধৰিব। আগৰ পৰাই আপোনালোকক সতৰ্ক কৰি দিয়ে যে এইবোৰৰ পৰা আপোনালোক অলপ বাচি থাকিবলৈ চেষ্টা কৰিব। যদি আপোনাৰ ঘৰত মেকুৰীয়ে পোৱালি দিয়ে বা পোৱালি জন্ম হয় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা যায়। আপোনাৰ ঘৰত টকাৰ বৰষুণ হ'ব বা অৰ্থ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। শ্ৰীকৃষ্ণৰ মতে কোৱা হৈছে যে মেকুৰীয়ে ঘৰত বাৰে বাৰে গাখীৰ পেলোৱাটো বহু অশুভ লক্ষণ বুলি মনা যায়, কিন্তু কিছুমান ক্ষেত্ৰত ইয়াক শুভ বুলিও মনা যায়। কিছু ক্ষেত্ৰত ধন লাভৰ যোগো আপোনালোকৰ আহি পৰিব পাৰে বা ধন লাভৰ আগমন আপোনালোকৰ হ'ব পাৰে। এতিয়া আমি জানি লওঁ আহক ৰাস্তাত টকা হেৰাই পোৱাৰ শুভ সংকেত কি আৰু অশুভ সংকেত কি। ৰাস্তাত টকা পৰি থকা বহুলোকে বহুবাৰ হয়তো পাইছে। কাৰোবাৰ টকা হেৰাই পোৱা বা টকা বিচাৰি পোৱাৰ পিছত ইয়াৰ পৰা আপোনালোকৰ ভৱিষ্যত ঘটনাৰ লগত কিবা সংগতি থাকিব পাৰে নেকি? টকা পৰি থকাটো বহু সংকেত কেইটামান লুকাই আছে। ক'ৰবালৈ যাওঁতে বা কাম কৰি আহি থকাৰ সময়ত যদি টকা হেৰাই পাইছে তেনেহ'লেও ইয়াৰ পৰা আপোনালোকে এটা সংকেত লাভ কৰিব পাৰিব। ৰাস্তাত পৰি থকা টকাই আপোনাৰ ভাগ্য কেনেকৈ সলনি কৰিব পাৰিব ইয়াৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণভাৱে জানি ল'ব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ৰাস্তাত যদি আপোনালোকে মুদ্ৰা হেৰাই পায় তেনেহ'লে ইয়াৰ পৰা আপোনালোকে বেলেগ সংকেত লাভ কৰিব আৰু ৰাস্তাত যদি নোট হেৰাই পায় তেনেহ'লে ইয়াৰ পৰা আপোনালোকে বেলেগ সংকেত লাভ কৰিব। ৰাস্তাত যদি মুদ্ৰা হেৰাই পায় তেনেহ'লে পূৰ্বপুৰুষৰ আশীৰ্বাদ বুলি আপোনালোকে ভাবিব পাৰে। ইয়াৰ অৰ্থ হ'ল যি কামত আপোনালোকে হাত দিব বা দিছে সেইটো সম্পূৰ্ণভাৱে আপোনালোকৰ হৈ উঠিব। পৰিশ্ৰম কৰিলে আৰু কাৰো ক্ষতি নকৰিলে পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰিব আৰু আপোনালোকৰ জীৱনত উন্নতি বৃদ্ধি পাব। ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব, লগতে সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব। সেই হেৰাই পোৱা টকাটো যদি কোনো মন্দিৰত বা কোনো নামঘৰত আপোনালোকে দান কৰি দিব পাৰে তেনেহ'লে ইয়াকো খুব শুভ বুলি মনা যায়। ৰাস্তাত নোট হেৰাই পোৱাৰ অৰ্থ হ'ল ৰাস্তাত পোৱাৰ সময়ত আপোনালোকৰ ইয়াৰ অৰ্থ এইটোৱেই পাব যে আপোনাৰ মনত বহু ধৰণৰ বিচাৰ বিবেচনা আহি আছে আৰু আপোনালোকৰ মানসিক চাপ বাঢ়িছে, মনৰ জটিলতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ পৰা এইটোৱেই বুজিব যে সেই টকাটো আপোনালোকে কেতিয়াও ঘৰত প্ৰৱেশ নকৰিব। আপোনালোকে যদি ৰাস্তাত নোট হেৰাই পায় তেনেহ'লে সেই টকাটো কোনো আপোনালোকে দান পাত্ৰত দি আহিব পাৰে বা কাৰোবাক আপোনালোকে সহায় হিচাপে দি আহিব পাৰে বা কোনো নামঘৰ বা মন্দিৰত আপোনালোকে
আপোনালোকে দান দিব পাৰে কিন্তু সেই টকাটো ঘৰলৈ আনিলে আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাব মানসিক চাপ বাঢ়িব আৰু জীৱনত জটিলতা বৃদ্ধি পাবলৈ ধৰিব ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত যদি আপোনালোকৰ টকা হেৰাই পায় তেনেহলে জানিব যে জীৱনত আপোনালোকৰ সফলতা আহিব কিবা কাৰণত যদি কিবা কাম আপোনালোকৰ ৰৈ আছে যিমান চেষ্টা কৰিও সেই কাম সম্পূৰ্ণ কৰিব পৰা নাই তেনেহলে জানিব যে আপোনালোকৰ সোনকালে সকলো কামৰ বাধা আঁতৰি পৰিব কৰ্মক্ষেত্ৰতো আপোনালোকৰ সমস্যা দূৰ হৈ পৰিব আৰু কৰ্মত আপোনালোকে সফলতা লাভ কৰিব পাৰিব ঘৰত অহাৰ সময়ত যদি টকা হেৰাই পাই জানিব যে আপোনালোকৰ আৰ্থিক লাভৰ যুগ নামি আহিছে সঠিক পথত থকাৰ ফলত আপোনালোকৰ সকলো চেষ্টাতে সফলতা নামি আহিব আৰু সকলো দিশৰ পৰা আপোনালোকৰ জীৱনলৈ উন্নতিৰ বাট নামি আহিব সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যাব পাৰিব আৰু আৰ্থিক বাট আপোনালোকৰ মুকলি হৈ পৰিব ৰাতিপুৱাৰ সময়ত যদি আপোনালোকে টকা হেৰাই পায় ইয়াৰ পৰা আপোনালোকে শুভ সংকেত লাভ কৰিব পাৰিব যি মানুহজনৰ উন্নতি ৰৈ আছে সেই উন্নতিৰ দিশ আপোনালোকৰ বাঢ়ি আহিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব টকাৰ কাৰণে আপোনালোকৰ কষ্ট কমি আহিব আৰু আপোনালোকৰ জীৱনলৈ নতুন দিশ নামি আহিব টকাৰে ভৰি থকা যদি বেগ এটা আপোনালোকে বা মানি বেগ এটা হেৰাই পায় তেনেহলে জানিব যে আপোনালোকৰ কিবা এটা ভাল হ'বলৈ গৈ আছে পৈতৃক সম্পত্তি লাভৰ প্ৰবল যুগ আপোনালোকৰ নামি আহিব আৰু ভাগ্যৰ দুৱাৰ আপোনালোকৰ খুলি আহিব যাৰ ফলত মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব সকলো দিশৰ পৰা সফলতা নামি আহিব সকলো ক্ষেত্ৰতে আপোনালোকৰ বাধা দূৰ হৈ পৰিব কোনো লোকে যদি হেৰাই পোৱা পইচা আপোনালোকক দিয়ে তেনেহলে সেই পইচা আপোনালোকে কেতিয়াও ঘৰলৈ অনাটো উচিত নহয় সেই পইচা আপোনালোকে ল'ব পাৰিব কিন্তু সেই পইচা লোৱাৰ পিছত সেই পইচাটো আপোনালোকে কোনো নামঘৰ বা কোনো মন্দিৰত আপোনালোকে থৈ আহিব পাৰে বা কোনো দৰিদ্ৰ মানুহক আপোনালোকে সেই পইচাটো দি কিবা এটা খুৱাই নিশ্চয় দিব কিন্তু সেই পইচাটো যদি আপোনালোকে ঘৰলৈ আনে তেনেহলে ঘৰত দুৰ্ভাগ্য নামি আহিব প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'ব মা লক্ষ্মী আপোনালোকৰ ঘৰৰ পৰা গুচি যাব যাৰ ফলত আপোনাৰ ভাগ্য বেয়া হৈ পৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকৰ দুখ কষ্ট নামি আহিব সেই কাৰণে আপোনালোকে এই পইচাটো ঘৰলৈ নানি কোনো যদি শুভ জায়গাত আপোনালোকে ব্যৱহাৰ কৰে তেনেহলে আপোনালোকৰ মংগলময় হৈ পৰিব ৰাস্তাত পৰি থকা পইচা আপোনালোকে হেৰাই পোৱাৰ পিছত যদি সেই সঠিক মানুহজনক আপোনালোকে সেই পইচাটো ঘূৰাই দিব পাৰে তেনেহলে মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব সকলো ক্ষেত্ৰৰ পৰাই আপোনালোকৰ সুযোগ সুবিধা নামি আহিব আৰু আপোনালোকৰ ভাল দিন আহি পৰিব লগতে ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিবলৈ ধৰিব হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ